নমস্কাৰ। হাই। একেডৰা মাটিতে চাৰিটা খেতি। আজি মই আপোনালোকৰ আগত এনেকুৱা ধুনীয়াভাৱে বুজাই দিব বিচাৰিছোঁ যে কেনেকৈ ভাগে আপুনি একেডৰা মাটিতে চাৰিটা খেতি কৰিব। এতিয়া শুনক, মই প্ৰথমে অকণমান কিছু কৈ লওঁ, তেতিয়াহে আপোনালোকে বুজি পাব। প্ৰথম কথাটো হৈছে আপোনালোকক মই মনোমোহা দৃশ্য কিছুমান দেখুৱাওঁ, মনত অকণমান মনোৰঞ্জনটো আনি লওঁ, নহয়নে? কিয়নো জীৱনত জীয়াই থাকিবলৈ হ'লে খালি পইচা বা কিবা কিবিয়ে প্ৰয়োজন নহয়নে? মনোৰঞ্জনটো চবচে প্ৰথম কথা। এতিয়া প্ৰথমে আপোনালোকক মনোৰঞ্জনটো দেখুৱাই লওঁ, অকণমান মনটো ভাল লাগক। তাৰপিছত ধুনীয়াকৈ আপোনালোকক ক'ম যে একেডৰা মাটিতে চাৰিটা খেতি কেনেকৈ কৰিব পাৰি, নহয়নে? চাই লওক, অকণমান দৃশ্য কিছুমান দেখুৱাম। ফুল, নাৰ্জী ফুল দেখিছেনে? বৰ ধুনীয়া লাগিছে। চাওক, গান মানে গাওঁ লেখীয়াও লাগে হয়নে? প্ৰথমে ফুলৰ মনোমোহাটো অলপ লৈ লওক, মনটো আনন্দ কৰক, তাৰপিছত সাজু হ'ব। ঠিক আছে? তাৰপিছত সাজু হ'ব যে এডৰা মাটিত চাৰিটা খেতিটো কেনেকৈ কৰিব, তাৰ পৰা অধিক লাভান্বিত কেনেকৈ হ'ব। এতিয়া কথাটো হ'ল, মই প্ৰথমে সৰু সুৰাকৈ বিজনেছ কৰিছিলোঁ, দোকান এখন আছিলে। কিন্তু দোকানখন আমাৰ কৰি থাকোঁতে আমাৰ অলপ বাম মাটি অলপ আছিলে। সেই বাম মাটিতে মই ভাবিলোঁ এতিয়া অলপ খেতি বাতি কৰোঁ আৰু, নহয় জানো? খেতিয়ক মানুহ, খেতিটো কৰিবই লাগিব, খেতি নকৰিলেতো উপায় নাই। গতিকেলৈ খেতি কৰিম বুলি আগবাঢ়ি আহিলোঁ। তাৰপিছত মনতে এটা ভাৱ হ'ল দেই, মোৰ ভাবিলোঁ একেটা ভেটিতে যদি অসংখ্য ঘৰ হ'ব পাৰে, কিন্তু এডৰা মাটিতে আমি অসংখ্য খেতি কৰিব নোৱাৰোঁ নেকি? এই প্ৰশ্নটো মোৰ মনলৈ উদয় হ'ল আৰু চিন্তা কৰিলোঁ অলপ, পাৰি নে নোৱাৰি। সেইটো চিন্তা কৰিয়েই দুই এদিন অকণমান ইয়াৰ বিষয়ে ভাবিলোঁ যে কি কৰোঁনো, কেনেকৈ কৰোঁনো, যে যেনেকৈ কৰিলে এটাতকৈ অধিক খেতি কৰিব পাৰিম, বুজিছেনে? সেইটো ভাবিয়েই মই প্ৰথমে তামোল পচালোঁ, বুজিছেনে? প্ৰায় 8-10 পোণমান হ'ব। তামোলটো পচালোঁ। পচোৱাৰ পাছত আপোনাৰ তাৰপিছত সেই বছৰ চাহ গুটিও অলপ ল'লোঁ, কম খৰচত দেই। গুটি কেইকেজিমান আনি গুটিও পচালোঁ, দুইটাই পচালোঁ, বুজিছেনে? তাৰপিছত দ্বিতীয় বছৰ চাহ পুলিখিনি ৰুলোঁ। ৰোৱাৰ পিছত তামোল পুলিটো সেই বছৰ নোৰুলোঁ দেই। পিছত আপোনাৰ পিছ বছৰ যেতিয়া চাহ পুলিটো ৰুলোঁ, কিন্তু মোৰ ভাগ্য বেয়া, বুজিছে? চাহখিনি 4/3 অংশই প্ৰায় মৰি থাকিলে পুলিখিনি। এতিয়া কৰিব কি, উপায়টো নাই, নহয় জানো? উপায় আছে জানো? এতিয়া কৰিবলগীয়াতো উপায় একোৱেই নাই। এতিয়া তাৰপিছত মই কি কৰিলোঁ, সেই নেক্সট বছৰ তাতে তামোল পুলিখিনিও ৰুই দিলোঁ। ৰোৱাৰ পাছত ক্ৰমান্বয়ে দুইটা খেতি আগবাঢ়ি আগবাঢ়ি গৈয়ে আছে। তাৰপিছত চিন্তা কৰিলোঁ, দুটা খেতিটো লগালোঁ, এতিয়া 3 নম্বৰ খেতিটো কি লগাওঁ, সেইটোকে মনত ভাবি 3 নম্বৰ খেতিৰ কাৰণে আপোনাৰ এই
পাণ আৰু জালুকটো হেৰি কৰিলোঁ বুজিছেনে। এইটো দেখিছেনে পাণ এই পাণ গছ দেখিছেনে। অঁ এই এনেকুৱাকৈ পাণ আৰু এই জালুক এইটো দেখিছে জালুক এই দুইটা লগালোঁ। এতিয়া 3 নম্বৰত যিটো লগালোঁ 3 নম্বৰত লগোৱা খেতিটো মই পৰীক্ষামূলকভাৱেহে কমকৈ লগাইছোঁ দেই। মই ভাবিছোঁ প্ৰথম 30-40 জোপামানকৈ লগাই চাওঁ, নহয় জানো। যদি ছাকচেছ হওঁ তেতিয়া লগাই ল'ম। বেছি সময় নালাগে নহয়, লাগে জানো। সময়টো বেছি নালাগে, মনটোহে লাগে, হয়নে। খালি মনটোহে লাগে। তাৰপিছত পাণখিনি ৰুলোঁ। মানুহখিনিয়ে বিভিন্ন কথা ক'লে বুজিছেনে। আজিকালি বাম উকিলসকলতো বহুত আছে যি একোৱে নকৰে, নাজানে, কিন্তু পৃথিৱীৰ কথা যেন তেখেতলোকেহে জানে। আৰু মানুহক ভঙাই দিয়া, কিবা কৰা, সাহস ভাঙি দিয়া, সেইবিলাক মানুহ আজিকালি ঢেৰ। বাৰু যে কি নহওক, বেলেগৰ কথা কৈনো আমাৰ কি লাভ। মোকো তেনেকুৱা সমস্যাত অলপ পৰিছিলোঁ, গতিকে মই ইহঁতৰ কথা নেমানিলোঁ। আপোনাৰ নিজৰ মনৰ বুদ্ধি শিলৰ খুঁটি এটা নকয় জানো, সেইটোকে প্ৰযোজ্য কৰিলোঁ। তাৰপিছত আপোনাৰ 3টা বস্তু হৈ গ'ল, ধুনীয়াকৈ আগবাঢ়ি গৈ আছে। এতিয়া দেখিছোঁ ক্ৰমান্বয়ে পাণখিনি ছিঙি খাব পৰা হৈছে, তামোলো লাগিছে। এইফালে অলপ পিছত লগোৱা এইখিনি অলপ পুলি লেখীয়া হৈছে, এইফালে অলপ আগত লগাইছিলোঁ। এইখিনিত কিন্তু তামোল লাগিব ধৰিছে। আজি 7 বছৰ হৈছে তামোল হোৱা। ক'ৰবাত ক'ৰবাত 2-4টা, ক'ৰবাত এপোন 2পোন এনেকুৱাকৈ লাগিছে দেই তামোলখিনি। এইভাগে লাগি গৈ আছে। এতিয়া পাণখিনিও এই দেখিলে নহয়, এই এনেকৈ এই লাইনকৈ এনেকুৱাকৈ এইটো জালুক এনেকুৱাকৈ লগোৱা আছে। এতিয়া কথাটো হ'ল আমি 3 নম্বৰ প্ৰচেছটোত এটা সাৱধান ল'বলগীয়া কথাটো এইটো দেই। কি সাৱধান ল'ব জানেনে। আমি পাণটো বা জালুকটো ৰুওঁতে দিশটো চাব লাগিব, যাতে সূৰ্যৰ পোহৰটো গোটেই বাগানখনত 10 মিনিটৰ কাৰণে হ'লেও ক'ৰবাত পৰিয়েই থাকে, চেচুক যাতে নহয়, বুজিছেনে। গতিকে সেই দিশটো মিলাই ৰুব লাগিব। এনেকুৱা নহয় যে আপুনি গোটেই তামোলজোপাতে গোটেইখিনি পাণ ৰুই দিব, তেতিয়া হয়তো মই ভাবিছোঁ তেতিয়া বাগানলৈ হেম্পাৰ হ'ব, তেতিয়া আপোনাৰ বাগানৰ প্ৰডাকশ্যনটো কমি যাব, নহয়নে বাৰু। গতিকে আপুনি সেইটো দিশ মিলাই লগাওক, কিয়নো তাত 3টা বস্তু ইতিমধ্যে 3টা খাদ্যই পাব লাগিব। গতিকে 3টা বস্তু চলিবলৈ হ'লে ইহঁতৰ জোখ মাখটো অলপ মিলিব লাগিব, বুজিছেনে। যেতিয়া জোখ মাখটো মিলিব তেতিয়া আপোনাৰ 3টাই ধুনীয়াকৈ সহবাস কৰি থাকিব, বুজিলেনে। 3টাই ধুনীয়াকৈ সহবাস কৰি থাকিব, কোনো টেনশ্যনেই নাই। এতিয়া আপোনালোকে এই 3টাটো হ'লেই নহয় জানো। এতিয়া 4থটো কি হ'ব ভাবি চাওক। 4থটো আমি লগাবলৈতো চেষ্টা কৰিব লাগিব। তাৰপিছত মই চিন্তা কৰিলোঁ এতিয়া কি লগাওঁনো 4থটো মই ফচলটো পাম, নহয়নে। সেইটো চিন্তা কৰি ভাবিলোঁ কি যে 4 নম্বৰ বস্তুটো মই মনোৰঞ্জনৰ পিনে নিলোঁ, বুজিছেনে। শুনক, মই মনোৰঞ্জনৰ পিনে লৈ গ'লোঁ, কিয়নো সেইটো এটা খেতি নহয় জানো। আমাৰ আচল বস্তুটো মনোৰঞ্জনহে। যিমানেই টকা নাথাকক, যদি শান্তি নাথাকে কিন্তু কামেই নাই। গতিকেলৈ মানুহে টকাৰ পিছত দৌৰোতে টোপনিয়ে বৰবাদ কৰি দিছে, লাষ্টত গৈ পিনে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে, নহয়নে। গতিকেলৈ আমি মনোৰঞ্জনটো সদায় লগত ৰাখিবই লাগিব। গতিকেলৈ ইয়াক মই 4 নম্বৰ হিচাপে এই মনোৰঞ্জনৰ কাৰণে ফুলকেইটা ৰুলোঁ, দেখিলেনে। আৰু ৰুম, মই চাইছোঁ বস্তুটো হ'বনে নহয়, সেইটো ভাবিয়েই এই ফুলকেইজোপা চাৰিওফালে এনেকুৱা হেৰিকৈ লগাইছোঁ। এয়া কপৌ ফুলো লগাইছোঁ 2, এজোপা দেখিছেনে কপৌ ফুল।
তাৰপিছত এই জবা ফুল, নাৰ্জী ফুল, এই অশোক ফুল, বিভিন্ন ধৰণৰ ফুল আছে। গতিকেলৈ মনোৰঞ্জনৰ কাৰণে এইকেইটাও লগালোঁ। ভাবিছোঁ ৰাতিপুৱা গধূলি যদি ফুলকেইজোপা দেখা পাওঁ মনতে এনেও ভাল লাগিব, নহয় জানো? পৰিৱেশ যেনেকুৱা ভাল মনটো তেনেকুৱাই ভাল হৈ যাব। গতিকেলৈ পৰিৱেশটো সদায় ভাল লাগিব। একো নাই, চেষ্টা কৰিলে একো অসম্ভৱ নহয়। খালি মনত ভাবি ল'ব লাগিব, এটেনশ্যনটো দিব লাগিব। ইংলিছত যাক কয় এটেনশ্যন, নহয়নে? আপুনি যি কৰ্ম কৰিলেও এটেনশ্যন যদি তাৰ মনোযোগটো বঢ়াই দিয়ে, নোহোৱাৰ কোনো কথাই নাই। আপোনালোকেতো শুনিছে এলেন মাৰ্কছৰ কথা। আগত তেওঁ কাহিনীটো পঢ়ি চালে হয়তো গম পাব যে তেওঁ কেনেকৈ এলেন মাৰ্কছ গৈ পিনে আজি বিশ্বত এনেকুৱা মানে প্ৰভাৱশালী বা নামী মানুহ হৈ গ'ল। সেই কথাটোতো আমি কেতিয়াবা চাব লাগিব, খালী হেৰিটো নহ'ব। কিয়নো আমিও প্ৰগতিৰ ৰাস্তাটো ল'বলৈ আমিও চিন্তা কৰিব লাগিব। বেলেগে পাইছে, আমি কিয় নোৱাৰোঁ? হোৱাই নট, এটা ইংৰাজীত নাই জানো, হোৱাই নট? সেই শব্দটোৱে যদি আমি মনলৈ আনো, তেতিয়া আমাৰ অট'মেটিক সাহস বাঢ়ি যাব, নহয়নে? গতিকেলৈ আপোনালোকক আজি মই এই 4টা খেতিৰ কথাও ক'লোঁ আৰু মনোৰঞ্জনৰ বাবে আপোনাক, বুজিছেনে, এই দৃশ্য কিছুমানো দেখুৱালোঁ। চাওক, অলপ ভাল লাগিব, নহয় জানো? ভাল লগাটোৱেই লাগে। জীয়াই থকা কেইদিন যদি অকণমান শান্তিও পাওঁ, মইতো সেইটোৱে বিচাৰোঁ। ঈশ্বৰক মই প্ৰণাম জনাওঁ, অকণমান শান্তি দিলেও। বাৰু, আজিলৈ মই আপোনালোকক ক'লোঁ, দেখুৱাও দিলোঁ যে খেতি 4টাটো কেনেকৈ ভাগে কৰিব লাগে, আৰু অকণমান মনোৰঞ্জন দৃশ্যটো দেখুৱালোঁ। বাৰু, এতিয়া সকলোৱে ভালে কুশলে থাকক, এয়ে মই প্ৰভুৰ ওচৰত কামনাও কৰিছোঁ। আৰু মোক মৰম চেনেহ দি থাকিব। মই আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' লৈ আহি থাকিম, ঠিক আছে? ধন্যবাদ, বাই বাই, জয় আই অসম।